যোৰহাটৰ ৰান্ধনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণ উন্মোচন। বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন। যোৰহাট জিলাৰ মালৌপথাৰ অঞ্চলৰ ৰান্ধনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা তোৰণখন আজি উন্মোচন কৰা হয়। তোৰণখন দেৰগাঁও সমষ্টিৰ বিধায়ক হৈ উন্মোচন কৰে সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ চন্দ্ৰ বৰাই। উল্লেখ্য যে ৰান্ধনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিগন্ত ৰাজখোৱাই তেওঁৰ প্ৰয়াত পিতৃ ভোগেশ্বৰ ৰাজখোৱাৰ সোঁৱৰণত 4,30,000 টকা ব্যয় সাপেক্ষে বিদ্যালয়খনত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে তোৰণখন। বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰজিৎ বৰাই আধৰা তোৰণ উন্মোচনী অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত ভোগেশ্বৰ ৰাজখোৱাৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত তোৰণ উন্মোচনী অনুষ্ঠানত পশ্চিম যোৰহাটৰ সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়া, প্ৰয়াত ভোগেশ্বৰ ৰাজখোৱাৰ সহধৰ্মিনী বুলু ৰাজখোৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজেন কোঁৱৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিগন্ত ৰাজখোৱা, সমাজকৰ্মী মনোৰঞ্জন গগৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি, স্থানীয় গাঁও প্ৰধান, বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে। উল্লেখ্য যে বিদ্যালয়খনৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনৰ লগতে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়। কামনা কৰি আজি ৰান্ধনীজান উচ্চ ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠাৰ 52টা বছৰ অতিক্ৰম কৰিছে। সেয়ে ৰাতিপুৱাই আমি পুৱাতেই বিদ্যালয়ৰ পতাকা উত্তোলনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াৰ পিছতেই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিগন্ত ৰাজখোৱা ডাঙৰীয়াই তেখেতৰ পিতৃৰ সোঁৱৰণত পিতৃৰ নাম যুগমীয়া কৰাৰ স্বাৰ্থত বিদ্যালয়ৰ মূল তোৰণভাগি বিদ্যালয়ৰ বাবে আজি উৎসৰ্গিত কৰিছে। এই বিদ্যালয়ৰ দ্বাৰ উন্মোচন কৰিছে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ হৈ বিধায়কৰ প্ৰতিনিধি শ্ৰীযুত প্ৰকাশ বৰা, প্ৰাক্তন প্ৰধান শিক্ষক চাৰিঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়। এই বৰ্ণাঢ্য কাৰ্যসূচীত সহযোগ কৰিছে পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ মাননীয় সভাপতি ৰমেন শইকীয়া ডাঙৰীয়াই, 44 নং মধ্য সৰুচাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন গগৈ ডাঙৰীয়াই, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰধান শিক্ষক নামগৰমা বাপু বৰাই উচ্চ ইংৰাজী বিদ্যালয়ৰ মহম্মদ ইজাউল হুছেইন ছাৰ, পুৰণিমাটি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সূৰ্য বৰচেতিয়া ডাঙৰীয়াই, সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে স্থানীয় গাঁওবুঢ়া, স্থানীয় ৱাৰ্ড কমিশ্যনাৰ মুন্মী দত্ত ডাঙৰীয়ানীয়ে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা আগবঢ়াইছে, বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দই, বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সভাপতি প্ৰমুখ্যে সমূহ সদস্যা উপস্থিত থাকি এই কাৰ্যসূচী সফল ৰূপে আমাক যথেষ্ট সহায় সহযোগিতা আগবাঢ়িছে। বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি ৰাজেন কোঁৱৰ ডাঙৰীয়াই তেখেতৰ এই কাৰ্যসূচীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক যথেষ্ট দিহা পৰামৰ্শ দিছে। আমিও এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈ মাত্ৰ এমাহ পাৰ হৈ গৈছে, আজি এমাহ দুদিন হৈছে। এই এমাহ দুদিনীয়া কাৰ্যসূচীত আমি ৰাইজৰ যথেষ্ট সহায় সহযোগিতা উৎসাহজনক, ৰাইজে যি আমাক বক্তব্য প্ৰদান কৰিছে, উৎসাহজনক যি আমাক পৰামৰ্শ দিছে, ভৱিষ্যতৰ দিনত এইখিনি আমি শিৰোগত কৰি ভৱিষ্যতৰ দিনত এই বিদ্যালয়ৰ কেনেকৈ উন্নতিত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ নিজ নামৰ চেনেলৰ আমি সহায় সহযোগিতা ভৱিষ্যতৰ দিনবোৰত কামনা কৰি মই সকলোৰে প্ৰতি ধন্যবাদ জনাই সভাত উপস্থিত থকা সকলো গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকলক, বিশেষভাৱে বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ডিম্বেশ্বৰ নাথ ছাৰ আমাৰ মাজত পুৱাতে আহি এতিয়াও আমাৰ মাজত উপস্থিত থাকি আমাক যথেষ্ট দিহা পৰামৰ্শৰ লগতে উৎসাহিত কৰাৰ বাবে আমি তেখেতলৈও পুনৰবাৰ ধন্যবাদ জনাই তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। ভৱিষ্যতৰ দিনবোৰত এই বিদ্যালয়ৰ সফলতা শিখৰলৈ আগবঢ়াই নিয়াৰ স্বাৰ্থত সকলোৱে যাতে আজিৰ দৰে সকলো দিনতে সহায় সহযোগিতা দিহা পৰামৰ্শ আমাক আকৰ্ষিত কৰা, দিহা পৰামৰ্শ দি আমাক যাতে আগবঢ়াত সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে সকলোৰে প্ৰতি পুনৰবাৰ অনুৰোধ জনাই মোৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মই এই ৰান্ধনীজান উচ্চ মাধ্যমিক বিদ্যালয়ত আচলতে মোৰ জীৱনৰ ৪৬টা বছৰ
এই বিদ্যালয়ৰ লগত মই অংগাংগীভাৱে জড়িত। ইয়াৰে 6টা বছৰ মই ইয়াৰ ছাত্ৰ হিচাপে আৰু 39 বছৰ মই ইয়াৰ শিক্ষক হিচাপে পাৰ কৰিলোঁ। আজি এই 46 বছৰ এই বিদ্যালয়খন জড়িত হোৱাৰ পিছত যেতিয়া মই 30 ছেপ্টেম্বৰৰ দিনা মই অৱসৰ গ্ৰহণ কৰিলোঁ, সেইদিনাই মই চিন্তা কৰিলোঁ যে বিদ্যালয়খনেতো মোক বহুত কিবা কিবি দিলে, কিন্তু মই বিদ্যালয়খনক একোৱেই দিব হয়তো নোৱাৰিলোঁ। আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে মই বিদ্যালয়খনত স্থায়ী কিবা এটা দিয়াৰ মনতে চিন্তা চৰ্চা কৰিছিলোঁ। আৰু তাৰ বাবেই মই ৰাজহুৱাভাৱে এখন সভাত এইটো মই মোৰ ফালৰ পৰা কমেণ্ট কৰিলোঁ যে মই বিদ্যালয়খনৰ কাৰণে এখন আদৰণি তৰোণ আগবঢ়াম। সেইটো হ'ল মোৰ প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হ'ল যে মোৰ স্বৰ্গীয় পিতৃ সোঁৱৰণত তেখেতৰ নামটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে চিনাকি কৰি দিয়াৰ স্বাৰ্থত মই ভাবিলোঁ যে তেখেতৰ এই স্মৃতি যুগমীয়া কৰিবৰ বাবে মই কাম কৰা বিদ্যালয়খনতে এখন যদি আদৰণি তৰোণ দি তেখেতক জীৱিত ৰখাৰ ব্যৱস্থা কৰোঁ, পুত্ৰ হিচাপে নিশ্চয় মই তেখেতৰ কাৰণে কিবা এটা কৰা হ'ব। আৰু সেই উদ্দেশ্য আগত ৰাখি মই এই বিদ্যালয়ৰ আদৰণি তৰোণখন আগবঢ়ালোঁ। আৰু আজি মই খুব আনন্দিত যে ইয়াৰ সমজুৱাসকলে আদৰণি তৰোণখন ভাল হৈছে বুলি কৈছে। মোৰ আচলতে সেইখিনিয়ে মোৰ কাম্য আছিল যে সকলোৱে আদৰি লওক। গতিকে মই আশা কৰিম বিদ্যালয় কৰ্তৃপক্ষই অনাগত দিনত এই আদৰণি তৰোণখনৰ যত্ন ল'ব আৰু ইয়াক মোৰ তৰোণখনৰ লগতে মোৰ দেউতাকো যুগমীয়া কৰি ৰাখিব বুলি মোৰ বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি অনুৰোধ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।